নমস্কাৰ, মোৰ নাম ধীমান আৰু মই আজি পাপন দাৰ নীলা আকাশ গানটো ব্ৰেকডাউন কৰি দেখাম। তো গানটোৰ ইণ্ট্ৰ' ৰিফটো আৰু ইণ্ট্ৰ' যিটো চলো আছে সেইটো মই ব্ৰেকডাউন কৰি দেখাম। গানটো একচুৱেলি আছে ডি শাৰ্প মেজৰত আছে আৰু ইণ্ট্ৰ' ৰিফটো আপোনালোকৰ চি মাইনৰৰ পৰা ষ্টাৰ্ট হয়। গানটো আছে ডি শাৰ্প মেজৰ। তো প্ৰথম ৰিফটো এনেকৈ যায় চি মাইনাৰ, দেন ডি শাৰ্প মেজৰ, দেন জি শাৰ্প মেজৰ 7, দেন চি মাইনাৰ এড জি বুলি কওঁ এইটো কৰ্ড। কৰ্ডকেইটা হ'ল আমাৰ ফাৰ্ষ্ট কৰ্ডটো হ'ল চি মাইনাৰ আৰু পেটাৰ্ণটো হ'ল আপোনাৰ এইটো 5 4 3 1, then again D sharp major chord 5 4 3 1, then again G sharp major 7 chord. G sharp major 7 chord to ইয়াত নধৰি এনেকৈ নধৰি এনেকৈও ধৰিব পাৰোঁ, কিন্তু ইয়াত এনেকৈ ধৰিছে। এই ৰুট নোটটো G sharp দিছে আৰু তাৰপিছত এই জি নোটটো এটা এফালে আনি জি শাৰ্প নোটটো এটা এফালে আনি জি নোটটো এড কৰিছে। তো চি শাৰ্প মাইনৰ এড জি। ৰিফটো এনেকুৱা হয়। হৈ গ'ল ইণ্ট্ৰ'টো আৰু বাকী মই এবাৰ ইণ্ট্ৰ' চলোটো মই এবাৰ বজাই শুনাইছোঁ গানটোৰ লগত। মই ইয়াত মোৰ মোবাইলত গানটো বজাই দিছোঁ। চলো পাৰ্টটো মই একেলগে বজাই যাম, আপোনালোকে শুনি লওক, তাৰপিছত মই ব্ৰেকডাউন কৰিম। এইটোৱে হ'ল প্ৰথম ইণ্ট্ৰ' চলো। এইটো মই ব্ৰেকডাউন কৰিম। ফাৰ্ষ্ট আপোনাৰ এইটো যেতিয়া শেষ হয়, ইয়াত শেষ হয়, কি কৰিলোঁ, ফাৰ্ষ্ট এইটো ফ্ৰেট নাম্বাৰ 5th 7th, মই ফ্ৰেট নাম্বাৰেদি নকওঁ আপোনালোকক, আপোনালোকে নিজে চাই ল'ব পাৰে ইয়াত। আৰু মই এইটো বিশ্বাস ৰাখোঁ, নিজৰ কাণখনক বিশ্বাস কৰক আৰু ফ'ল' দি মিউজিক, not my fingers. Hammer. First part to হ'ল ৰেকিং দি দিব পাৰে ইয়াত। এইটো ৰেকিং বুলি কয় ইয়াত। এইখিনি খতম হয় 4 নম্বৰ ষ্ট্ৰিঙত। আকৌ একবাৰ দেখাইছোঁ। হেমাৰ। তাৰপাছত আহিব এইটোত মই এই দুডাল ষ্ট্ৰিং এটা এই মোৰ ইণ্ডেক্স ফিংগাৰটো দি দুডাল ষ্ট্ৰিং একেলগে প্ৰেছ কৰিছোঁ। তো এইটোত তেতিয়া মোৰ ডাইৰেক্ট তলৰ নোটটো মই এনেকৈ এক্সট্ৰাকৈ বজোৱা নাই, একেলগে কৰিছোঁ। তাৰপাছত এই নোট এইটো কিমান ফ্ৰেট, 8th ফ্ৰেট তলত ডাইৰেক্ট মই এইটো ছেইম কাম কৰিছোঁ, মানে এনেকৈ প্ৰেছ কৰি দুডাল ষ্ট্ৰিং একেলগে, মই দুটা আঙুল দি বজোৱা নাই। আপোনালোকে বজাব পাৰে, এনেকৈও বজাব পাৰে, যেনেকৈ
কৈছোঁ মানে বেছি টেবছৰ কথা কৈ নাথাকোঁ, টেবছ মানে ময়ো ভাল নাপাওঁ ইমান। বাকী এইখিনি পাৰ্ট বুজাই আছোঁ। প্ৰথমৰ পাৰ্টখিনি হ'ল শ্ল'লি আৰু এবাৰ বুজাইছোঁ। তাৰপাছত এইটো হ'ল এইটো, এইখিনিলৈ যাব। তাৰপাছত তলৰ ষ্ট্ৰিংডাল মানে 1 নম্বৰ ষ্ট্ৰিং, 2 নম্বৰ ষ্ট্ৰিঙৰ পৰা 1 নম্বৰ ষ্ট্ৰিঙলৈ যাম। 2 নম্বৰ ষ্ট্ৰিং, এইটো এইটো দি ষ্টপ হ'ব নালাগে, ডাইৰেক্ট বেণ্ড দি 4টা ফ্ৰেট আগত তলৰ ষ্ট্ৰিংডাল, এইটো ইয়াত দি লগালগ ওপৰ নোটটো, তলৰ নোটটোৰ পৰা ওপৰ নোটটো, শ্লাইড। বি ষ্ট্ৰিঙত এইটো দিলোঁ, দি ওপৰৰ নোটটোলৈ আহিলোঁ, লগালগ শ্লাইড। আকৌ এবাৰ দেখাইছোঁ। দুটা নোট দেই, দুটা একেলগে। লগালগ শ্লাইড। আকৌ একবাৰ দেখাইছোঁ। এইখিনিলে বুজি পাইছে? তাৰপাছত সেই য'ত শ্লাইড কৰিলোঁ সেইখিনি আকৌ এবাৰ বজাব। ওপৰত আহক, এটা নোট এৰি, এটা নোট এৰি, দেন আকৌ ৰিফটো। গোৱাটো একদমেই বেয়া, জাজ নকৰিব দেই, মই গিটাৰ বজাওঁ, গান নাগাওঁ। এইটো পাপনদাৰ নীলা আকাশৰ ইণ্ট্ৰ' চ'লোটো আৰু ইণ্ট্ৰ' ৰিফটো। বাকী কিবা যদি বুজি পোৱাত অসুবিধা হৈছে কমেণ্ট ছেকশ্যনত জনাব, ইয়াতকৈ কেনেকৈ মই ইম্প্ৰুভ কৰি বুজাব পাৰোঁ। টেবছ মই কোনোদিন নিদিওঁ, টেবছ মানে মই নিজেই বুজি নাপাওঁ একচুৱেলি টেবছ কেনেকৈ পঢ়ে বা টেবছৰ থ্ৰু দি কেনেকৈ যায়। মই কাণখনক বিশ্বাস কৰোঁ মোৰ, আৰু আপোনালোকেও বিচাৰোঁ যে কাণখনৰ থ্ৰু দি আগুৱাই যাওক, নট ফ্ৰম টেবছ। বাকী মাজৰ চ'লোটো যদি আপোনালোকক লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, মই মাজৰ চ'লোটোৰো এটা বিশেষ ভিডিঅ' বেলেগকৈ ছেপাৰেট ভিডিঅ' এটা বনাম। থেংক ইউ।